ফেচবুক প্ৰফেশ্যনেল একাউণ্ট কেনেকৈ বনাব বা ফেচবুকত প্ৰফেশ্যনেল ডেছবৰ্ড কেনেকৈ টাৰ্ণ অন কৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথম ফেচবুক এপটো অ'পেন কৰি লওক। ফেচবুক এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে চাওক আপোনালোকৰ প্ৰফাইল পিকটো দেখুওৱা আছে, তাতে প্ৰফাইল আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইল আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব। এই ইণ্টাৰফেচত চাওক এডিট প্ৰফাইলৰ ছাইডতে 3 ডটৰ আইকনটো আছে, তাতে ক্লিক কৰক। 3 ডটৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকে একদম তলফালে চাওক টাৰ্ণ অন প্ৰফেশ্যনেল মোড। টাৰ্ণ অন প্ৰফেশ্যনেল মোডৰ অপশ্যনটো আপোনালোকে ক্লিক কৰক। যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকে এটা অপশ্যন আছে টাৰ্ণ অন বোলা অপশ্যনটো আপোনালোকে চিলেক্ট কৰক। অলপ আপোনাৰ বাফাৰিং কৰিব। এয়া চাওক আপোনালোকৰ প্ৰফেশ্যনেল ডেছবৰ্ড বনাবৰ কাৰণে আপোনালোকৰ একাউণ্টটো ৰেডি হৈ আছে। তো আপোনালোকে ইয়াতে নেক্সট কৰক। আকৌ নেক্সট কৰিব। ইয়াতে আপোনালোকৰ 3টা অপশ্যন আছে, কাষ্টম, ফ্ৰেণ্ডছ, পাব্লিক। যদি আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ লগতে খালি মানে বস্তুবোৰ শ্বেয়াৰ কৰিলে ফ্ৰেণ্ডছ, তো মই পাব্লিক কৰিম। পাব্লিক কৰিলে মানে আপোনালোকৰ যিমানবোৰ ফেচবুকত যিমানেই মানুহ আছে চবেই চাব পাৰিব আপোনালোকৰ যিয়ে আপোনালোকে শ্বেয়াৰ নকৰে কিয়। মই পাব্লিক কৰি দিছোঁ। পাব্লিক কৰি লোৱাৰ পাছত নেক্সটত চিলেক্ট কৰিম। ইয়াতে আপোনালোকৰ কনফাৰ্ম বুলি অপশ্যন এটা আহিব, কনফাৰ্মত ক্লিক কৰক। ইয়াতে আপোনালোকৰ আকৌ এটা নেক্সট বোলা অপশ্যনটো আছে, তাতে ক্লিক কৰক। আকৌ নেক্সট অপশ্যনটো আছে, আকৌ তাত ক্লিক কৰক। ইয়াত আপোনালোকে অপশ্যন এটা পাব, ইয়াত স্কিপ কৰি দিব। গো টু প্ৰফেশ্যনেল ডেছবৰ্ড দেখিছে আপোনালোকৰ একাউণ্টটো প্ৰফেশ্যনেল হৈ গ'ল। এতিয়া আপোনালোকে ইয়াতে ডাইৰেক্ট গো টু প্ৰফেশ্যনেল ডেছবৰ্ডত অপশ্যনটো চিলেক্ট কৰি দিয়ক। এয়া চাওক আপোনাৰ একাউণ্টটো প্ৰফেশ্যনেল হৈ গ'ল। এতিয়া আপোনালোকে বেক গুচি যাওক। আপোনালোকে ইয়াতে আপোনাৰ নিজৰ প্ৰফাইলটো ৰিফ্ৰেছ কৰক। ইয়াতে হৈছে আপোনালোকৰ একাউণ্টটো প্ৰফেশ্যনেল হৈ গ'ল। ইয়াতে আপোনালোকৰ প্ৰফেশ্যনেল ডেছবৰ্ড দেখাইছে, ইয়াতে ক্লিক কৰক। ইয়াত আপোনালোকে চব চাব পাৰিব। দেখিছে ক'ত কিমান ভিউ আহিছে, ক'ত কিমান লাইক আহিছে, ইয়াতে চাব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।